নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে আজিৰ ৰেচিপিটোৰ কাৰণে মই কি সামগ্ৰী লৈছোঁ। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া মই লোকেল ৰৌ মাছ লৈছোঁ আৰু ৰৌ মাছ আজি কিহেৰে বনাম দেখাম। এয়া কঁঠাল গুটি লৈছোঁ, মই এনেকৈ কাটি লৈছোঁ, যিহেতু কঁঠাল গুটিটো টান হয়। আৰু অকণমান জিকা লৈছোঁ, বেছি নহয়, এটাতকৈও কম। আজি জিকা আৰু কঁঠাল গুটিৰে ৰৌ মাছ বনাম। আৰু প্ৰথমতে মই জিকা আৰু কঁঠাল গুটিখিনি কুকাৰত দি দিম, প্ৰায় 4-5টা চিটি দিম, যিহেতু কঁঠাল গুটিখিনি টান হয়। আৰু এইফালে মই কুকাৰটোত পানী দি থৈ দিছোঁ। এতিয়া মই এইখিনি ইয়াতে দিম। আৰু এইফালে মোৰ মৰমৰ কেৰাহীখন দি দিছোঁ, লোহাৰ কেৰাহীখন গৰম হৈছে, সেইকাৰণে মিঠাতেল দি দিছোঁ। আৰু মাছখিনিত নিমখ হালধি মই এনেকৈ ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া মাছখিনি প্ৰথমতে মই ফ্ৰাই কৰিম। আৰু এইফালে কুকাৰটোত মই 5টা চিটি দি দিছোঁ। আৰু এইফালে মই মাছখিনি দি দিছোঁ। আপোনালোকে যদিহে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই, তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'সমূহ চাব পাৰিব। আৰু যদিহে ইউটিউবত চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চাব পাৰিব। আৰু ইয়াত মোৰ মাছখিনি হৈ গৈছে। এতিয়া মাছখিনি কাঢ়ি থ'লোঁ। এতিয়া ইয়াতে মই তেজপাত দি দিছোঁ আৰু ইয়াত অকণমান চেনি দিছোঁ। এতিয়া লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াতে পিঁয়াজ দি দিম। এয়া পিঁয়াজ, মই শুকান জলকীয়া দিয়া নাই আজি, কেঁচা জলকীয়া দি দিম। আৰু ইয়াতে গোটা জিৰা অকণমান দি দিছোঁ, এয়া গোটা জিৰা এচুকুট। আৰু এয়া পাঁচফোৰণ দি দিছোঁ অলপ অলপ। এতিয়া ইয়াতে মই হালধি গুড়িও দি দিম একেলগে। আৰু এয়া হালধি গুড়ি দি দিছোঁ। চব্জিখিনিৰ পৰা খুব ধুনীয়াকৈ বনাইছে আৰু পিঁয়াজখিনি ৰংচোৱা হৈছে। এতিয়া আমি ইয়াতে মই কুকাৰত বইল কৰি থোৱা কঁঠালৰ গুটিখিনি ইয়াতে দি দিম। এনেকৈ বনালে খাবলৈ খুব টেষ্টি হয়। আৰু এটা ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে জিৰা গুড়ি, ধনিয়া গুড়ি এয়া দি দিম। এয়া ধনিয়া গুড়ি আৰু এয়া জিৰা গুড়ি আৰু এয়া ৰুকি লোৱা আদা আৰু 3টা জলকীয়া দি দিছোঁ, কেঁচা জলকীয়া। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ আৰু গেছৰ ফ্লেমটো এতিয়া হাই কৰি দিছোঁ। খুব ধুনীয়া গোন্ধ এটা আহিছে। আৰু এনেকৈ মোৰ টিপছত বনালে কঁঠাল গুটি খাই খুব ভাল পায়। আৰু যিসকলে বেয়া পায় এবাৰ খোৱাৰ পিছত আৰু খাব মন কৰিব, বহুত টেষ্টি হয়। আৰু এতিয়া এয়া গৰম পানী লৈছোঁ, ইয়াতে দি দিছোঁ। এতিয়া ভাজি থোৱা এয়া মাছখিনি মই ইয়াতে গোটেইখিনি দি দিছোঁ।